গুড মৰ্ণিং সকলোকে আৰু মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি জাৰ্ণিটো বহুত দীঘলীয়া। এয়া ৰাতিপুৱাই আমি ওলাইছোঁ, এইফালে চাচনি পালোঁ, মানে এতিয়া পামগৈ আৰু আমি এতিয়া ঘৰৰ পৰা ওলাইছিলোঁ। একচুৱেলি 4টাতে উঠিলোঁ আৰু উঠি মেলি আমি ঘৰৰ পৰা 6:30 বজাত ওলাই আহিছোঁ আৰু এতিয়া মৰাণ পালোঁহি আৰু আহি মানে অলপ ভিডিঅ' কৰি ৰাখিছোঁ আৰু এইফালে মৰাণ টাউন পাইছোঁহি। ভাবিছোঁ কিবা এটা খাই যাওঁ, যিহেতু একো এটা খোৱা নাই, কিন্তু চাহৰ দোকান তেনেকৈ নাপালোঁ। বিশেষ একো খাবলৈ মন নাই। ৰাতিপুৱাই লাল চাহ একাপ খাবলৈ মন আছিলে বিনা চেনি, বাট নৰখালোঁ আৰু যিহেতু দূৰ জাৰ্ণি ন, সেইটো কাৰণে গৈয়ে থাকোঁ বোলো, ঠাণ্ডা পানীকে খালোঁ আৰু পানী লৈ আহিছিলোঁ। আৰু কামবিলাক শিথি নোহোৱালৈকে মানে ক'তো কিবাকিবি খাব মন নাযায়। আৰু এয়া দেখিছেনে আবেলি ৰিজৰ্ট মই কৈছোঁ এদিন সোমাব লাগিব দেই, বহুত ইচ্ছা আছে। ভাত এসাঁজ বোলো খাম তাতে। আৰু দেখিছেনে চিপকৈ বৰষুণ দি আছে। তাৰপিছত এতিয়া এই বৰষুণ যাক লৈ পিনে ধুনীয়াকৈ এতিয়া গৈ থাকোঁ। আৰু এতিয়া মানে বৰষুণ বেছি ডাঙৰকৈহে দিছে আৰু দৈকা পাৰ ফালেতো বহুত ডাঙৰকৈ বৰষুণ পালোঁ আমি। কিন্তু ডিব্ৰুগড়তো মানে মৰাণ এনেকৈ এই চাইডে কিন্তু একচুৱেলি বৰষুণ নাছিলে। আমি দৈকা পাৰ পৰাই পালোঁ। আৰু এয়া উইন্স অফ হাজৰিকা প্লেনখন, ইয়াত আজি এতিয়া সোমাব নোৱাৰিম যিহেতু দেৰি হৈ যাব। গৈ আহোঁতে ইয়াতে সোমাম, ফটো চটো মাৰিম। তাৰপিছত মানে ৱেইট কৰি আছোঁ আৰু কেতিয়াকৈ ৰেষ্টুৰেণ্টখন মানে অ'পেনিং হয় আৰু তেখেতৰ। তো সেয়া আৰু খাবৰ কাৰণে এক্সাইটেড হৈ আছোঁ আৰু ভাল লাগিছে যিহেতু তেওঁ ইমান ধুনীয়া কাম এটা লৈছে হাতত। তো আমি সকলো আহিম সেয়াই আৰু এতিয়া আমি গৈ আছোঁ। ইমানেই ডাঙৰ বৰষুণ নহয়। যোৰহাটত এই ৰখাই পিনে চাহ একাপ খাম বুলি ভাবিলোঁ, কিন্তু যোৰহাটতো বৰষুণ দি আছে। তো ভাবিলোঁ নহয় গৈয়ে থাকোঁ, বাটত দেখা যাব পালে খাম আৰু ৰাতিপুৱা মানে যিহেতু টোপনিটো মানে পূৰ নহ'লে ভাল নালাগে নহয় জানো, সেইটো কাৰণে এতিয়া গৈ আছোঁ যিহেতু লং জাৰ্ণি। আৰু ইয়াত দেখিছেনে টোল গেট এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই নেকি, কিন্তু এটা কথা মানিব লাগিব, ৰাস্তা পদূলিবোৰ কিন্তু সঁচাকৈ বহুত ধুনীয়া কৰিলে। মামাক কিন্তু ধন্যবাদ দিব লাগিব দেই। আগৰ ৰাস্তা এতিয়া হৈ থকা নাই আৰু এতিয়া মানে জেগাবিলাক এনেকুৱা হৈছে, নিজৰ চিনাকি ঠাইখনো এতিয়া চিনি নোপোৱা মানে লিখাই হৈছে, কাৰণ কেলৈ সকলো আপডেট হৈছে, নতুন আৰু বহুত ধুনীয়া হৈছে ৰাস্তাবোৰ। সঁচাকৈ মানিব লাগিব। সদায় আমাৰ যাতে অসমখন এনেকৈ ধুনীয়া হৈ থাকে তাকে কামনা কৰিলোঁ। আৰু আমি ইয়াতে সোমাই এতিয়া চাহ একাপ খাওঁ। এইফালে মই কিন্তু ৰুটি খোৱা নাই যিহেতু মই ব্ৰতত আছোঁ। মই জাষ্ট লাল চাহ একাপে খালোঁ। আৰু ইয়াত আমি সোমালোঁ যে ৰেষ্টুৰেণ্টখন মানে কোন জেগাত সেইটো ইমান এটা মই নাজানো, মানে কি হ'ল এতিয়া ৰাস্তাবোৰ বেলেগ কৰিলে যে, সেইটো কাৰণে ইমান চিনি পোৱা নাই জেগাবোৰ। আৰু বহুত দিনৰ মূৰত আহিছোঁ ন, বহুত বেলেগ কৰিলে এতিয়া, আগৰ জেগা নহয় সেইটো কাৰণে। তাৰপিছত আমি এতিয়া ক'ৰ পালোঁহি, মই সুধিছোঁ ক'ৰ পালোঁহি, মানে মই শুই আহিলোঁ ৰাস্তাত অলপ দেৰি। আমি পিছত এয়া কুমাৰবন্ধা পাৰ হৈ আহিছোঁ আৰু ইয়াত তেল ডিপু পাৰ হৈ আহিছোঁ। এতিয়া আমি গৈ আছোঁ আৰু ৰখা নাই আৰু ক'ত, নন ষ্টপ গৈয়ে আছোঁ। মানে সেই চাহকাপ খাবলৈ যে ৰখালোঁ, এতিয়া আমি ইয়াত ডিমাপুৰে পামগৈ। আৰু এতিয়া আমি একচুৱেলি ৰাস্তা বিচাৰি গৈ আছোঁ। মানে প্ৰথমতেতো ভুল ৰাস্তাই সোমাইছিলোঁ। মোবাইলৰ লোকেশ্যনত কেতিয়াবা মানে গণ্ডগোলেই দেখুৱায়, লোকেশ্যনৰ মতে কেতিয়াও আহিব নালাগে একচুৱেলি। আৰু আগতে আহিছোঁ, কিন্তু এতিয়া ৰাস্তাবোৰ বেলেগ কৰিলে ন। আমি এতিয়া নুমলীগড় পামহি আৰু আমি এতিয়া নুমলীগড় পালোঁহি আৰু এতিয়া গৈ থাকোঁ। আমি আহিছোঁ, আপোনালোকক কোৱাই নাই নহয়, একচুৱেলি আমি আহিছোঁ বাবা থান আৰু দেওপানীলৈ। আৰু ইয়াৰ পৰা আমাৰ জাৰ্ণিটো দীঘলীয়া হ'ব, গুৱাহাটী যোৱা হ'ব। তো সেইটো কাৰণে আমি ভাবিলোঁ বাবাক দৰ্শন কৰি যাওঁ। আজি যিহেতু সোমবাৰ, শাওণ মাহৰ প্ৰথমটো সোমবাৰ পৰিছে আমাৰ অসমীয়া কেলেণ্ডাৰ মতে। তো সেয়াই আৰু তো এই দেখিছেনে মানে ৰাস্তাত বহুত বলবম যোৱা মানুহ লগ পালোঁ, ভাল লাগিলে আৰু সকলোকে লগ পাইছোঁ। আজি কিন্তু বহুত ভিৰ দেই, যিহেতু আজি প্ৰথমটো সোমবাৰ, তো সেইটো কাৰণে বহুত ভিৰ। আকৌ আমি এতিয়া ইয়াতে সোমাম আৰু। তো ঠিক আছে, বাই।